নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে 40+ MCQ কুৱেশ্যন লৈ আহিছোঁ। এই 40টাৰ ভিতৰত আপোনালোকে কেইটা কাৰেক্ট কৰিব পৰা ইয়াতে টেষ্ট কৰিব পৰা। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন ক কামৰূপ জিলাত, অপশ্যন খ গোলাঘাট জিলাত, অপশ্যন গ ডিব্ৰুগড় জিলাত, অপশ্যন ঘ বৰপেটা জিলাত। বন্ধুসকল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ গোলাঘাট জিলাত। বন্ধুসকল, গোলাঘাট জিলাত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো গোলাঘাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন ক তেজপুৰ জিলাত অৱস্থিত, অপশ্যন খ শোণিতপুৰ জিলাত, অপশ্যন গ তিনিচুকীয়া জিলাত আৰু ঘ বঙাইগাঁও জিলাত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ শোণিতপুৰ জিলাত। বন্ধুসকল, শোণিতপুৰ জিলাত অৱস্থিত। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে গৰম পানীৰ প্ৰকল্প অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন ক শিৱসাগৰ জিলাত, অপশ্যন খ যোৰহাট জিলাত, অপশ্যন গ কাৰ্বি আংলং আৰু ঘ ডিব্ৰুগড়। ইয়াৰে চাৰিটাৰ ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ কাৰ্বি আংলং। বন্ধুসকল, গৰম পানীৰ প্ৰকল্পটো কাৰ্বি আংলং জিলাত অৱস্থিত আছে। বন্ধুসকল, গৰম পানী প্ৰকল্প আছে কাৰ্বি আংলঙত। নেক্সট কুৱেশ্যনটো হৈছে মাইবাং চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন ক বুঢ়ীদিহিং নদী, অপশ্যন খ দিচাং নদী, অপশ্যন গ দিখৌ নদী আৰু ঘ মাহুৰ নদী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ঘ মাহুৰ নদী। বন্ধুসকল, মাইবাং চহৰখন মাহুৰ নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে আহোম বংশৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন ক চন্দ্ৰকান্ত সিংহ, অপশ্যন খ পূৰ্ণন্দ সিংহ, অপশ্যন গ গৌৰীনাথ সিংহ আৰু ঘ উদয়াদিত্য সিংহ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ পূৰ্ণন্দ সিংহ। বন্ধুসকল, আহোম বংশৰ শেষৰজন ৰজাৰ নাম আছিল পুৰন্দৰ সিংহ আৰু আহোম বংশ প্ৰতিষ্ঠাতা কৰিছিল চুকাফাই আহোম বংশ প্ৰতিষ্ঠাতা কৰিছিল আৰু আহোম বংশৰ শেষৰজন ৰজা আছিল পূৰ্ণন্দ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কেতিয়া? অপশ্যন ক 1674 চনত, অপশ্যন খ 1671 চনত, অপশ্যন গ 1672 চনত আৰু ঘ 1571 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ 1671 চনত শৰাইঘাটৰ যুদ্ধটো হৈছিল। যদি আপোনালোকৰ সোধে যে শৰাইঘাটৰ যুদ্ধটো কাৰ কাৰ মাজত হৈছিল, বন্ধুসকল, তেনেহ'লে হ'ব আহোম আৰু মোগলসকলৰ মাজত শৰাইঘাটৰ যুদ্ধটো হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল কেতিয়া হৈছিল? অপশ্যন ক 1915 চনত, অপশ্যন খ 1925, অপশ্যন গ 1916 আৰু ঘ 1926। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ঘ 1926। 1926 চনত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। বন্ধুসকল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অসমত অনুষ্ঠিত হৈছিল 1926 চনত। নেক্সট কুৱেশ্যনটো হৈছে পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? অপশ্যন ক নৰনাৰায়ণৰ, অপশ্যন খ ৰঘুদেৱৰ, অপশ্যন গ চুকাফাৰ আৰু ঘ বিশ্বসিংহৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ ৰঘুদেৱ। ৰঘুদেৱৰ আছিল পৰীক্ষিত নাৰায়ণ আছিল ৰঘুদেৱৰ পুতেক। নেক্সট কুৱেশ্যনটো হৈছে ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন ক মাধৱ কন্দলী, অপশ্যন খ অনন্ত কন্দলী, অপশ্যন গ ৰঘুদেৱ আৰু ঘ হেম সৰস্বতী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ অনন্ত কন্দলী। বন্ধুসকল, ভাগৱতখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল অনন্ত কন্দলীয়ে। নেক্সট কুৱেশ্যনটো হৈছে নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? অপশ্যন ক ৰালফ ফিটছ, অপশ্যন খ ভাইচৰয় লৰ্ড, অপশ্যন গ লৰ্ড ৰিপন আৰু ঘ লৰ্ড কাৰ্জন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক ৰালফ ফিটছ। বন্ধুসকল, নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজনৰ নাম আছিল ৰালফ ফিটছ। বন্ধুসকল, নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন আছিল ৰালফ ফিটছ। নেক্সট কুৱেশ্যনটো হৈছে পুৰুষোত্তম বিদ্যা বাগিছে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? অপশ্যন ক ৰামায়ণ, অপশ্যন খ মহাভাৰত, অপশ্যন গ ৰত্নমালা ব্যাকৰণ আৰু ঘ প্ৰহ্লাদ চৰিত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ ৰত্নমালা ব্যাকৰণ। বন্ধুসকল, পুৰুষোত্তম বিদ্যা বাগিছে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম হ'ল ৰত্নমালা ব্যাকৰণ। নেক্সট কুৱেশ্যনটো হৈছে কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? অপশ্যন ক 1580 খ্ৰীষ্টাব্দত, অপশ্যন খ 1581, গ 1540 আৰু ঘ 1590। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ 1581ত কোচ ৰাজ্য দ্বিখণ্ডিত হৈছিল।
বন্ধুসকল কোচ ৰাজ্য দ্বিখণ্ডিত হৈছিল 1581-ত। নেক্সট কুৱেশ্যনটো হৈছে কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়? অপশ্যন ক নীতিপালৰ দিনত, অপশ্যন খ ধীৰ নাৰায়ণৰ দিনত, অপশ্যন গ নৰনাৰায়ণৰ দিনত আৰু ঘ চুকাফাৰ দিনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক নীতিপালৰ দিনত। বন্ধুসকল নীতিপালৰ দিনত চুতীয়া ৰাজ্যখন পতন হয়। বন্ধুসকল চুতীয়া ৰাজ্যৰ পতন হৈছিল নীতিপালৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰ্তাজন কোন আছিল? অপশ্যন ক শংকৰদেৱ, অপশ্যন খ মাধৱদেৱ, অপশ্যন গ অনন্ত কন্দলী আৰু ঘ মাধৱ কন্দলী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক শংকৰদেৱ। শংকৰদেৱ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰ্তাজন আছিল শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপত হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা ৰজাজনৰ নাম লিখা। অপশ্যন ক কুমাৰ ভাস্কৰ বৰ্মা, অপশ্যন খ নৰনাৰায়ণ, অপশ্যন গ চক্ৰধ্বজ সিংহ আৰু ঘ বিশ্বসিংহ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক কুমাৰ ভাস্কৰ বৰ্মা। প্ৰাচীন কামৰূপত হিন্দু ধৰ্মৰ দীক্ষা গ্ৰহণ কৰা ৰজাজনৰ নাম আছিল কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰি আছিল? অপশ্যন ক অৰুণাচল প্ৰদেশত, অপশ্যন খ মাওলুং ৰাজ্যত, অপশ্যন গ ডিমাপুৰ আৰু ঘ গাৰো পাহাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ মাওলুং ৰাজ্যত। বন্ধুসকল আহোমসকল অসমলৈ অহাৰ আগত মাওলুং ৰাজ্যত বসতি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কাছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন ক কামৰূপত, অপশ্যন খ ডিমাপুৰত, অপশ্যন গ শোণিতপুৰ আৰু ঘ তেজপুৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ ডিমাপুৰ। ডিমাপুৰত আছিল কছাৰীসকলৰ প্ৰথমখন ৰাজধানী। বন্ধুসকল কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত। নেক্সট কুৱেশ্যনটো হৈছে বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন ক মাধৱ কন্দলী, অপশ্যন খ শংকৰদেৱ, অপশ্যন গ মাধৱদেৱ আৰু ঘ অনন্ত কন্দলী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক মাধৱ কন্দলী। বন্ধুসকল বাল্মীকি ৰামায়ণখন মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে চুকাফাৰ সমসাময়িক কছাৰীৰ ৰজাজন কোন আছিল? অপশ্যন ক বিচাৰপতিকা, অপশ্যন খ নৰনাৰায়ণ, অপশ্যন গ গোবিন্দ চন্দ্ৰ আৰু ঘ চন্দ্ৰধ্বজ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক বিচাৰপতিকা। বিচাৰপতিকা হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। চুকাফাৰ সমসাময়িক কছাৰীৰ ৰজাজনৰ নাম আছিল বিচাৰপতিকা। নেক্সট কুৱেশ্যনটো হৈছে যশ নাৰায়ণৰ আন এটা নাম কি আছিল? অপশ্যন ক শত্ৰুদমন, অপশ্যন খ শক্তি, অপশ্যন গ নাশ আৰু ঘ ক্ৰিয়া। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক শত্ৰুদমন। বন্ধুসকল যশ নাৰায়ণৰ আন এটা নাম আছিল শত্ৰুদমন। নেক্সট কুৱেশ্যনটো হৈছে অসমলৈ মানসকলক কোনে আনিছিল? অপশ্যন ক লাচিত বৰফুকন, অপশ্যন খ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, অপশ্যন গ বদন বৰফুকনে আৰু ঘ গদাধৰ সিংহই। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ বদন বৰফুকনে। অসমলৈ মানসকলক আনিছিল বদন বৰফুকনে। বন্ধুসকল বদন বৰফুকনে অসমলৈ প্ৰথমতে মানসকলক আনিছিল। নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? অপশ্যন ক স্বৰ্গদেউ চক্ৰধ্বজ সিংহ, অপশ্যন খ চুকাফা, অপশ্যন গ স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু ঘ স্বৰ্গদেউ ৰুদ্ৰসিংহ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ স্বৰ্গদেউ প্ৰমত্ত সিংহ। বন্ধুসকল শিৱসাগৰত কাৰেংঘৰটো সজাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহ। স্বৰ্গদেউ প্ৰমত্ত সিংহই শিৱসাগৰত কাৰেংঘৰটো সজাইছিল। নেক্সট কুৱেশ্যনটো হৈছে নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ চাকা নিৰ্মাণ কৰিছিল? অপশ্যন ক স্বৰ্গদেউ প্ৰতাপ সিংহই, অপশ্যন খ মহাৰাজা ৰুদ্ৰসিংহই, অপশ্যন গ লক্ষ্মী সিংহই আৰু ঘ ওপৰৰ এটাও নহয়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ মহাৰাজ ৰুদ্ৰসিংহই। বন্ধুসকল নামদাং নৈৰ ওপৰত মহাৰাজ ৰুদ্ৰসিংহই শিলৰ চাকা নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন ক 1850 চনত, অপশ্যন খ 1856 চনত, অপশ্যন গ 1858 চনত আৰু ঘ 1862 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ 1858 চনত। বন্ধুসকল 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত বংগৰ পৰা অসমৰ পৃথক কৰা হয়? অপশ্যন ক 1870 চনত, অপশ্যন খ 1884 চনত, অপশ্যন গ 1879 চনত আৰু ঘ 1882 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ 1874। 1884 চনত অসমক পৃথক কৰা হয়। বন্ধুসকল বংগৰ পৰা অসমক পৃথক কৰা হৈছিল 1884 চনত। নেক্সট কুৱেশ্যনটো হৈছে কেতিয়াৰ পৰা অসমত অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল? অপশ্যন ক 1907 চনৰ পৰা, অপশ্যন খ 1908 চনৰ পৰা,
অপশ্যন গ 1917 চনৰ পৰা আৰু ঘ 1920 চনৰ পৰা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ 1917 চনৰ পৰা অসমত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। বন্ধুসকল অসমত অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল 1917 চনৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল? অপশ্যন ক প্ৰমত্ত সিংহই, অপশ্যন ক লক্ষ্মী সিংহই, অপশ্যন গ ৰুদ্ৰসিংহই আৰু গ শিৱসিংহই। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ শিৱসিংহই। বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব শিৱসিংহ। শিৱসাগৰৰ শিৱদৌল শিৱসিংহই নিৰ্মাণ কৰাইছিল। বন্ধুসকল শিৱসাগৰৰ শিৱদৌলটো শিৱসিংহই নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? অপশ্যন ক নৰনাৰায়ণ, অপশ্যন ক ৰুদ্ৰসিংহ, অপশ্যন গ শিৱসিংহ আৰু গ কুমাৰ ভাস্কৰ বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ কুমাৰ ভাস্কৰ বৰ্মন। বন্ধুসকল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল? অপশ্যন ক টাইসকলে, অপশ্যন খ মোগলসকলে, অপশ্যন গ কোচসকলে আৰু গ ওপৰৰ এটাও শুদ্ধ নহয়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন গ কোচসকলে। বন্ধুসকল অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখিছিল কোচসকলে। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যন ক স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত, অপশ্যন ক চুহুংমুঙৰ দিনত, অপশ্যন গ চুকাফাৰ দিনত আৰু গ প্ৰমত্ত সিংহৰ দিনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। বন্ধুসকল মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰু মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল কমলেশ্বৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? অপশ্যন ক বৰ্মন বংশৰ ৰজাই, অপশ্যন ক কোচ ৰজাই, অপশ্যন গ স্বৰ্গদেউসকলে আৰু গ ওপৰৰ এটাও নহয়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ কোচসকলে। বন্ধুসকল আহোমসকল অসমলৈ অহাৰ আগতে অসমত কোচসকলে ৰাজত্ব কৰি আছিল। নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? অপশ্যন ক চুহুংমুং, অপশ্যন ক ৰত্নধৱ সিংহ, অপশ্যন গ শিৱসিংহ আৰু গ ওপৰৰ এটাও শুদ্ধ নহয়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ ৰত্নধৱ সিংহ। বন্ধুসকল আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম আছিল ৰত্নধৱ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? অপশ্যন ক লাই কোঁৱৰ, অপশ্যন খ গংধৰ কোঁৱৰ, অপশ্যন গ ৰাজেশ্বৰ সিংহ আৰু গ ৰুদ্ৰসিংহ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ গংধৰ কোঁৱৰ। বন্ধুসকল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া আছিল গংধৰ কোঁৱৰ। বন্ধুসকল গংধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া বুৰঞ্জীত ল'ৰা ৰজা হিচাপে কাক জনা যায়? অপশ্যন ক চুকাফা, অপশ্যন খ ৰত্নধৱ সিংহ, অপশ্যন গ চুহুংমুং আৰু গ নৰনাৰায়ণ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ ৰত্নধৱ সিংহ। বন্ধুসকল অসমীয়া বুৰঞ্জীত ল'ৰা ৰজা বুলি ৰত্নধৱ সিংহক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমত সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? অপশ্যন ক 1915 চনত, অপশ্যন খ 1917 চনত, অপশ্যন গ 1920 চনত আৰু গ 1922 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন খ 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল। বন্ধুসকল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল 1917, 1917 চনত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসমৰ প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছিল? বন্ধুসকল অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলৱৎ কৰা হৈছিল? অপশ্যন ক 1974 চনত, অপশ্যন খ 1972 চনত, অপশ্যন গ 1979 চনত আৰু ঘ 1942 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ঘ 1979 চনত অসমৰ সৰ্বপ্ৰথমে ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছিল। বন্ধুসকল অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছিল 1979 চনত। নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? অপশ্যন ক ৰামসিংহ, অপশ্যন খ বীৰসিংহ, অপশ্যন গ প্ৰতাপসিংহ আৰু গ নৰসিংহ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ক ৰামসিংহ। বন্ধুসকল শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন। আৰু শৰাইঘাটৰ যুদ্ধটো হৈছিল 1971 শৰাইঘাটৰ যুদ্ধ হৈছিল।